Dear students, welcome to my channel Practical Maths Guru. আজি বহুপদ অধ্যায়টোৰ অনুশীলনী 2.3 question number 2 কৰিবলৈ ওলাইছো। Question number 2 টো হ'ল চোৱা, দ্বিতীয় বহুপদটোক প্ৰথম বহুপদৰে হৰণ কৰি প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। 1 নম্বৰ কোৱেশ্চনটো দিছে t² - 3 এইটো এটা কি হয় বহুপদ হয় আৰু এইটো এটা কি হয় বহুপদ হয়। তো বহুপদটো কি চোৱা 2t⁴ + 3t³ - 2t² - 90 - 12 এইটো হ'ল সেকেন্ড বহুপদ, এইটো হ'ল কি ফাৰ্স্ট বহুপদ। আমি কি কৰিব লাগিব ফাৰ্স্ট বহুপদটো দি সেকেন্ড বহুপদটোক আমি হৰণ কৰিব লাগিব। আৰু কৈছে যদি প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। যদি কি হয় আমি হৰণ কৰাৰ পিছত ৰিমাইন্ডাৰ বা বাকি আমি শূন্য পাওঁ তেনেহলে কি হ'ব প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা কি হ'ব উৎপাদক হৈ যাব। তো চাই থাকা আৰু যদি কোনোবাই মোৰ চেনেলত আজি নতুন আহিছা সাবস্ক্ৰাইব কৰি ল'বা, লাইক এটা কৰিবা। তো এবাৰ আমি কি কৰিম এইটোক লিখিম t² - 3 এইটোক আমি কি কৰিম gx বুলি লিখিম আৰু এইটোক আমি px বুলি ধৰি লম। তো আমি কি কৰিম gx এদি px ক আমি হৰণ কৰিম। আমি ধৰি লৈছো চোৱা px = 2t⁴ + 3t³ - 2t² - 90 - 12 আৰু gx = t² - 3। আমি এবাৰ কি কৰিব লাগিব px বহুপদটোক gx বহুপদৰে হৰণ কৰিব লাগিব। সেইকাৰণে মই লিখি লৈছো px বহুপদটোক gx বহুপদৰে হৰণ কৰি পাওঁ। চোৱা এইটো এই বহুপদটোৰ আমাৰ ফাৰ্স্ট টাৰ্মটো কি আছে 2t⁴ ইয়াৰ টিৰ পাৱাৰটো কিমান আছে 4 হাইয়েষ্ট পাৱাৰ। তো ইয়াতে আমাৰ যেটো আছে বহুপদ gx ইয়াৰ কিমান আছে t²। আমি কিন্তু ফাৰ্স্ট টাৰ্মটো সদায় একে কৰিব লাগিব। তো তাৰ কাৰণে আমি কি কৰিব লাগিব চোৱা ইয়াতে আছে t², ইয়াতে আছে কি 2t⁴। আমি কি কৰিম t² - 3 যদি আমি কি কৰো চোৱা ইয়াতে কি আছে 2 আছে 2 এটা দিয়া আৰু ইয়াতে লাগিব কি t²। তো t² * t² কৰিলে t⁴ হ'ব, তাৰ লগত 2 এটা মাল্টিপ্লাই কৰিলে আমি কি পাম 2t⁴। এবাৰ মাল্টিপ্লাই কৰি চোৱাচোন কিমান হয় 2t⁴ মাইনাস কি হ'ব 3 2 গুণ 6 এইটো 6t² হৈ যাব। গতিকে কি হ'ব কিমান টাইম যাব এইটো আমি লিখিব পাৰো 2t² আৰু ইয়াতে লিখিম আমি 2t⁴ - 6t²। আমি কিন্তু সদায় এইটো মানে তোমাৰ px বহুপদটো যেটো আমাৰ ফাৰ্স্ট টাৰ্ম থাকে সেই ফাৰ্স্ট টাৰ্মটো কিন্তু আমি সদায় ইয়াৰ লগত কি কৰিব লাগিব কম্পেয়াৰ কৰিব লাগিব। কাৰণ ইয়াতে আছে t², ইয়াতে আছে 2t⁴। তো কিহেদি মাল্টিপ্লাই কৰিলে আমি ইয়াৰ ইকুৱেল পাম। তো আমি যদি এইটো 2t² দি মাল্টিপ্লাই কৰো তেনেহলে আমি কিন্তু এটো পাই যাম। সো আমি কি কৰিব লাগিব সদায় ফাৰ্স্ট টাৰ্মটো আমি মিলাব লাগিব। তো বাদ বাকি যি আছে হৈ যাব লাহে লাহে। তো চাই থাকা এইটো হ'ব। আমি এবাৰ তোমালোকে জানাই মানে ডিভিজন কৰিলে কি হয় তলৰখিনি বিয়োগ কৰিব লাগিব। সো এইটো কি হ'ব মাইনাস এইটো মাইনাসটো কি হৈ যাব প্লাস হৈ যাব। গতিকে এইটো কাট হৈ যাব ন সেম টার্ম আছে কাট হৈ যাব। আৰু এইটো কি আছে চোৱা ইয়াতে আছে 3t³ ইয়াতে আছে কি 6t²। তো গতিকে ইয়াত ফার্স্ট আমি লিখিম কি 3t³ আৰু এটা কথা আছে ইয়াতে কিন্তু আমি অকল 2t² দিছো ন। তো এখানে ঠিকই আছে 3t³ মাইনাস এবার মাইনাস কি আছে 2t², এতে আছে কি প্লাস 6t²। এটো সো এতে আছে প্লাস 6t², এতে আছে মাইনাস 2t²। তো আমি কি লিখিব পাৰো এটো প্লাস এটো মাইনাস, গতিকে 6 ৰ পৰা মাইনাস 2 কৰা কিমান হ'ব প্লাস 4t² হৈ যাব আৰু থাকিব মাইনাস 90 মাইনাস 12। বাকিখিনি সব সেমে থাকিব। এইবাৰ আহি যাব চোৱা ইয়াৰ ফাৰ্স্ট টাৰ্মটো কি আহিল 3t³। তাহলে আমি কি কৰিব লাগিব কোৱাচোন এটোত কি আছে t² আছে ন। তো ফার্স্ট তোমালোকে এইটো লিখি লোৱা t² - 3। তো t² - 3 আছে তাহলে আমাৰ কি লাগিব ইয়াৰ ফার্স্ট টার্মটো আছে 3t³। তো মানে ইয়াতে 3 নাই 3 এটা দিব লাগিব আৰু কি লাগিব t এটা লাগিব। তাহলে t আৰু t² মাল্টিপ্লাই কৰিলে কি হ'ব t³ হ'ব। তাৰ লগত 3 এটা মাল্টিপ্লাই কৰিলে কি হ'ব 3t³। তো আমি কি কৰিলো এবাৰ মাল্টিপ্লাই 3t কৰিলো এইখিনিৰ লগত। তো প্লাস হ'ব ন প্লাস 3t কাৰণ ইয়াতে কি আছে এইটো ধনাত্মক টার্ম আছে। তাহলে 3t প্লাস কৰিলে কি হ'ব 3t³ মাইনাস 90। গতিকে কি হ'ব এইটো মাইনাস হৈ যাব, এইটো মাইনাস আছে গতিকে এইটো প্লাস হৈ যাব।
এইটো কি হ'ব কাট হৈ যাব থাকিব কেইবাৰ চোৱা ইয়াৰ হাইষ্ট টাৰ্মটো কি আছে 4t স্কোৱাৰ গতিকে আমি সেইটো আগতে লিখিম গতিকে প্লাছ আছে লিখা প্লাছ 4t স্কোৱাৰ এইটো আছে প্লাছ 90 এইটো আছে কি মাইনাছ 90 গতিকে দুটা কাট হৈ যাব থাকিব কি এইফালে মাইনাছ 12 এইখিনি আশা কৰিছোঁ তোমালোকে ভালকৈ বুজিব পাৰিছা এবাৰ চোৱা এবাৰ ইয়াতে কি আছে তোমাৰ ফাৰ্ষ্ট টাৰ্মটো 4t স্কোৱাৰ ইয়াতে কিমান আছে অনলি t স্কোৱাৰ তো আমি কি কৰিম চোৱা t স্কোৱাৰ মাইনাছ 3 এইখিনি লিখি লোৱা তাৰ লগত যদি আমি অকল 4 এটা মাল্টিপ্লাই কৰি দিওঁ তেতিয়াহ'লে কিবা হ'ব 4t স্কোৱাৰ মাইনাছ 12 হৈ যাব ন তো কি কৰা তো আমি কি কৰিব লাগিব 4 এটা মাল্টিপ্লাই কৰিব লাগিব ইয়াতে 4 দিয়ে প্লাছ হৈ যাব গতিকে কি হ'ব 4t স্কোৱাৰ মাইনাছ কি হ'ব 12 এইটো চোৱা এইটো হ'ব মাইনাছ এইটো হ'ল কি প্লাছ গতিকে এইটো কাট হ'ব এইটো কাট হ'ব কি থাকিব ৰিমাইণ্ডাৰ 0 আহি যাব গতিকে কি হ'ব চোৱা আমি ৰিমাইণ্ডাৰ যেহেতু 0 পালোঁ গতিকে আমি কি লিখিব পাৰোঁ যে দিয়াৰ ফৰ এতেকে আমি লিখিব পাৰোঁ তোমাৰ t স্কোৱাৰ মাইনাছ 3 এটা কি হ'ব বহুপদ px ৰ এটা উৎপাদক হ'ব এটা উৎপাদক হয় কিয় হ'ল এইখিনি তোমালোকে বুজিব পাৰিছা কাৰণ কি যে এইটো বহুপদতে দি আমি এইটো বহুপদক কি কৰিছোঁ হৰণ কৰিছোঁ হৰণ কৰাৰ পিছত আমি কি পালোঁ ৰিমাইণ্ডাৰ 0 পাইছোঁ গতিকে কি হ'ব এইটো কি হ'ব এই বহুপদটো এটা উৎপাদক হয় তো এইবাৰ চোৱা আমি 2 নম্বৰটো চাওঁ তো চোৱা মই 2 নম্বৰটো লিখি লৈছোঁ যে ধৰো px 3x to the power 4 plus 5x cube minus 7x square plus 2x plus 2 আৰু gx লৈছোঁ কি x cube plus 3x plus 1 আমি কি কৰিম এই gx যেটো বহুপদ আছে এই বহুপদটোৱে দি আমি px বহুপদটো কি কৰিম হৰণ কৰিম যদি হৰণ ফল তোমাৰ শূন্য ওলায় ন যদি বাকি কি হয় শূন্য ওলায় তেনেহ'লে কি হ'ব তোমাৰ gx বহুপদটো px বহুপদৰ এটা উৎপাদক হ'ব তো কন্টিনিউ কৰি থাকা কেনেকৈ কৰা হয় একেবাৰে সহজ ন সো কি আছে এইটো 3x to the power 4 এতিয়া চাই থাকা তুমি আগৰটো যদি ভালকৈ বুজিব পাৰিছা ইজিলি কৰিব পাৰিবা তো এইটো কি আছে ফাৰ্ষ্ট টাৰ্মটা 3x to the power 4 আমি সদায় কিন্তু ফাৰ্ষ্ট টাৰ্মটোৱে মিলাই যাম তো 3x to the power 4 এইটো আছে কি x কিউব তেনেহ'লে এইটোৰ লগত কি মাল্টিপ্লাই কৰিলে আমি এই টাৰ্মটো পাম চোৱা x কিউব আছে x এটা লাগিব নিশ্চয় আমাৰ x দিলে কি হ'ব x to the power 4 তাৰ লগত এটা কি আছে 3 গতিকে আমি কি লিখিম 3x দিম 3x দিলে কি হয় চোৱা 3x তোমাৰ এইটো কি হ'ব 3 আহি যাব 3x to the power 4 প্লাছ 3x দি মাল্টিপ্লাই কৰি আছোঁ গতিকে কি হ'ব এইটো 9x প্লাছ কি হ'ব 3x এইটো হৈ আছে মাইনাছ এইটো প্লাছ আছে এইটো মাইনাছ হ'ব এইটো প্লাছ আছে এইটোও মাইনাছ হ'ব তো বিয়োগ কৰিব লাগে ন তো গতিকে এইটো কি হ'ব কাট হৈ যাব ইয়াতে চোৱা এবাৰ এই দুটাত হাইষ্ট পাৱাৰ কোনটা আছে এইটো আছে 5x কিউব তো এইটো লিখি লোৱা 5x to the power 3 মাইনাছ কি হ'ব 7x স্কোৱাৰ এবাৰ চোৱা এইটো প্লাছ 2x আছে এইটো কি আছে মাইনাছ 9x গতিকে মাইনাছ 9x প্লাছ 2x গতিকে কি হ'ব 7x আৰু আছে তোমাৰ তো এবাৰ আমি কি কৰিম এইটো বহুপদেদি এইটো বহুপদক আমি হৰণ কৰিম তো চাব লাগিব কি আছে আমাৰ ফাৰ্ষ্ট টাৰ্মটো 3x to the power 4 ইয়াৰ কিমান আছে x কিউব তো কি কৰিবা এইখিনি লিখি লোৱা সহজ কৰি কাৰণে x কিউব প্লাছ 3x প্লাছ 1 এইটোৰ লগত যদি আমি কি কৰোঁ চোৱা ইয়াতে x কিউব আছে ন ইয়াতে কি আছে x to the power 4 গতিকে x এটা লাগিব মাল্টিপ্লাই কৰাৰ কাৰণে আৰু এটা কি লাগিব 3 লাগিব এটা 3 দি দিয়ে গতিকে কি হ'ব 3x to the power 4 প্লাছ কি হ'ব 3 গুণ 9 x স্কোৱাৰ প্লাছ কি হ'ব 3x তো এইখিনি আহি যাব আমাৰ তো কি লিখিম ইয়াতে 3x হয়নে নহয় এইখিনি আমি লিখিম 3x
তো ইয়াতে আহিব কি 3x টু দি পাৱাৰ 4 প্লাছ কি হ'ব 9x স্কুৱেৰ প্লাছ 3x। তোমালোকে এইখিনি ছাইডত কৰি ল'বা, তেনেহ'লে কেতিয়াও ৰং নহয়। তো এইটো কি আছে মাইনাছ হৈ যাব, প্লাছ আছে মাইনাছ হৈ যাব, এইটো মাইনাছ হৈ যাব। তো এইখিনি কি হ'ব কাট হৈ যাব। ইয়াৰে এই গোটেইখিনিৰ ভিতৰত হাইষ্ট পাৱাৰ আছে কিমান 5x কিউব। তো ফাৰ্ষ্ট আমি সেইটোৱে লিখি ল'ম 5x কিউব। তাৰপিছত আছে মাইনাছ 9x স্কুৱেৰ মাইনাছ 7x স্কুৱেৰ, দুয়োটাই মাইনাছ আছে। কি কৰা 9 আৰু 7 কিমান হয় 16 লিখি তাৰ আগত মাইনাছ দিলে হ'ল। এইটো কি x স্কুৱেৰ হ'ব। আৰু কি হ'ব চোৱা, ইয়াতে আছে মাইনাছ 3x, ইয়াতে আছে প্লাছ 2x। গতিকে কি হ'ব এইটো 2 আছে, এইটো প্লাছ 2 আছে, ইয়াতে আছে মাইনাছ। গতিকে আমি মাইনাছ x লিখিব পাৰোঁ আৰু এইটো হ'ব কি প্লাছ 2। এইবাৰ আমি চাম এইটোৰ ফাৰ্ষ্ট টাৰ্মটো কি আছে 5x কিউব। গতিকে লিখি লোৱা এইটো x কিউব প্লাছ 3x প্লাছ 1। গতিকে আমাৰ লাগিব কি 5x কিউব। অকল আমি 5টোহে ইয়াৰ লগত মাল্টিপ্লাই কৰিম, তাৰপিছতহে আমি কি পাম 5x কিউব পাম, হয়নে? তো কি কৰা এইটো 5 দি দিয়া, 5 দিলে কি হ'ব চোৱা, ইয়াৰ লগত মাল্টিপ্লাই কৰিলে কি হয় এইটো লিখি লোৱা ইয়াতে 5x কিউব প্লাছ 15x প্লাছ কি হ'ব 5। তো লিখা এইটো কি হ'ব 5x কিউব মাইনাছ প্লাছ আছে প্লাছ 15x আৰু কি আছে প্লাছ 5। তো কি আছে গোটেইকেইটা প্লাছ আছে, গতিকে কি হ'ব গোটেইকেইটা মাইনাছ হৈ যাব। তলেদি এনেকৈ লিখি ল'বা সুবিধাৰ কাৰণে। এইটো কাট হৈ যাব। এইটো চোৱা হাইষ্ট পাৱাৰ কি আছে মাইনাছ 16x স্কুৱেৰ। এইখিনি লিখি লোৱা। তাৰপিছত কি আছে মাইনাছ x মাইনাছ 15x। গতিকে কিমান হ'ব মাইনাছ 16x প্লাছ ইয়াতে আছে কি মাইনাছ 5, ইয়াতে আছে কি প্লাছ 2। গতিকে কি হ'ব মাইনাছ 3। কিন্তু এইটো আমি শূন্য নাপাওঁ। কিয় নাপাওঁ চোৱা, আমাৰ যিটো কি আছিলে gx বহুপদটোৰ হাইষ্ট পাৱাৰ কিমান আছিলে x কিউব, কিন্তু আমি কি পালোঁ ইয়াতে x স্কুৱেৰ পাইছোঁ। গতিকে ইয়াতে আৰু ডিভাইড নহয়, সেইকাৰণে কি হ'ব তোমাৰ ৰিমাইণ্ডাৰ বা বাকী কিন্তু শূন্য নহয়। গতিকে আমি লিখিব পাৰোঁ যেতিয়াকে x কিউব প্লাছ 3x প্লাছ 1 বহুপদটো px বহুপদৰ উৎপাদক নহয়। কিয় নহয়? কাৰণ আমি ৰিমাইণ্ডাৰ বা বাকীটো আমি কি নাপালোঁ শূন্য নাপালোঁ, সেইকাৰণে এইটো উৎপাদক নহয়। আশা কৰিছোঁ তোমালোকে ভালকৈ বুজিব পাৰিছা। যদি মোৰ ভিডিঅ' ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰি ল'বা। মই 3 নম্বৰটো লিখি লৈছোঁ চোৱা, লিখিছোঁ ধৰোঁ px এইটো বহুপদ হয় আৰু gx কি হয় এইটো বহুপদ হয়। তো আমি কি কৰিব লাগিব আগৰ দুটা দৰে একে, যে px বহুপদটোক gx বহুপদৰে হৰণ কৰি পাওঁ। তো হৰণটো কেনেকৈ কৰিব লাগে অলৰেডি তোমালোকে গমেই পাইছা, চাই থাকা। তো ইয়াৰে কি আছে চোৱা, ফাৰ্ষ্ট টাৰ্মটো আছে কি x টু দি পাৱাৰ 5 আৰু এইটো আছে কি x কিউব। গতিকে আমি কি কৰিব লাগিব আগৰ দৰে লিখি লোৱা x কিউব মাইনাছ 3x প্লাছ 1 এইটো আছে। তো আমাক কি লাগিব x টু দি পাৱাৰ 5 বনাবলৈ হ'লে x স্কুৱেৰ এটা মাল্টিপ্লাই কৰিব লাগিব। তো x স্কুৱেৰ এটা মাল্টিপ্লাই কৰিলে আমি কি পাম x টু দি পাৱাৰ 5 পাম। তো কি লিখা হয় চোৱা, এইটো ফাৰ্ষ্ট কি আহিব x টু দি পাৱাৰ 5 মাইনাছ 3 আৰু x ইনটু x স্কুৱেৰ। গতিকে কি হ'ব x কিউব প্লাছ কি হ'ব x স্কুৱেৰ। তো এইখিনি ইয়াতে লিখি লোৱা হ'ল। তো ফাৰ্ষ্ট ইয়াতে লিখিব লাগিব আমি x স্কুৱেৰ ন, কাৰণ x স্কুৱেৰ মাল্টিপ্লাই কৰিলে আমি ইয়াৰ লগত এইটো পাই যাম। গতিকে লিখা x টু দি পাৱাৰ 5 মাইনাছ 3x কিউব প্লাছ কি হ'ব x স্কুৱেৰ। তো কি হ'ব বিয়োগ কৰি দিয়ে, এইটো হ'ব কি মাইনাছ, এইটো মাইনাছ আছে প্লাছ হৈ যাব, প্লাছ আছে কি হ'ব মাইনাছ হৈ যাব। তো এইটো কি হ'ব কাট হৈ যাব। এতিয়া চোৱা এইখিনিৰ ভিতৰত হাইষ্ট পাৱাৰ থাকে কি আছে মাইনাছ 4x কিউব, এইটো আছে প্লাছ 3x কিউব। তো কি হ'ব এইটো প্লাছ 3 আছে, এইটো মাইনাছ 4 আছে, গতিকে মাইনাছ x কিউব এটা আহি যাব। আৰু কি আছে এইটো x স্কুৱেৰ প্লাছ x স্কুৱেৰ মাইনাছ x স্কুৱেৰ কাট হৈ যাব, থাকিব কি প্লাছ 3x প্লাছ 1। এতিয়া চোৱা ইয়াতে কি আছে মাইনাছ x কিউব ন, ইয়াতে আছে কি x কিউব। তো ঠিকেই আছে, আমি যদি কি কৰোঁ ইয়াৰ লগত x কিউব মাইনাছ 3x প্লাছ 1 ইয়াৰ লগত যদি আমি কি কৰোঁ মাইনাছ 1 এটা মাল্টিপ্লাই কৰি দিওঁ, তেনেহ'লে কি পাম চোৱা মাইনাছ x কিউব মাইনাছ 1 কি হ'ব এইটো প্লাছ কি হ'ব 3x, এইটো কি হ'ব মাইনাছ প্লাছ মাইনাছ 1 এইখিনি পাই যাম। তো আমি কি কৰিম ইয়াৰ লগত আমি এটা
-1 মাল্টিপ্লাই কৰি দিম -1 মাল্টিপ্লাই কৰিলে আমি কি পাম -x কিয় কৰিলোঁ আমি ফাৰ্ষ্ট টাৰ্মটো সদায় চাব লাগে ফাৰ্ষ্ট টাৰ্ম কি আছে -x³ ন তো আমি এইটো মাইনাছে ল'ব লাগিব আৰু কিমান মাল্টিপ্লাই কৰিলে আমাৰ এইটো আহি যাব 1 তো -x³ প্লাছ কি হ'ল 3x -1 তো মাইনাছ আছে কি হ'ব বিয়োগ কৰিলে প্লাছ আছে মাইনাছ হ'ব মাইনাছ আছে কি হ'ব প্লাছ হৈ যাব গতিকে এইটো কাট হৈ যাব এইটো কাট হৈ যাব এইটো কাট হৈ যাব থাকিব কি 0 এতিয়া চোৱা এই ক্ষেত্ৰত আমি কি পালোঁ আমি কিন্তু বাকি 0 পালোঁ ন গতিকে কি হ'ব গতিকে আমাৰ এইটো যেটো বহুপদ আছে এই বহুপদটো কি হ'ব এই বহুপদৰ এটা উৎপাদক হ'ব তো লিখা এতেকে x³ - 3x + 1 বহুপদটো px বহুপদৰ px বহুপদটোৰ উৎপাদক হ'ব তো ইয়াৰে আছিল আমাৰ 2 নম্বৰ কোৱেশ্চনৰ 1 2 3 কমপ্লিট হৈ গ'ল এবাৰ আমি কোৱেশ্চন নম্বৰ 3 টো চাম কোৱেশ্চন নম্বৰ 3 টো হ'ল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইটো এক্সামত আহিয়ে থাকে সদায় চাবা যদি দুটা শূন্য √5/3 আৰু -√5/3 তেন্তে 3x⁴ + 6x³ - 2x² - 10x - 5 ৰ বাকি আটাইবোৰ শূন্য উলিওৱা তো আমি কি দিছে ইয়াতে আমাক দিয়া আছে যে এই দুটা শূন্য তো শূন্য হলে কি হ'ব এইটো বহুপদটোৰ কি হ'ব উৎপাদক হ'ব তো উৎপাদকটো কি হ'ব এইটো আছে √5/3 আৰু এইটো আছে -√5/3 তো কি হ'ব এইটো প্লাস থাকিলে কি হ'ব -x - √5/3 আৰু এইটো হ'ব কি x + √5/3 এই দুটা উৎপাদক হৈ যাব এই উৎপাদকটোৰ পূৰণফল যিমান হ'ব সেইটোৰে আমি কি কৰিব লাগিব এই বহুপদটোক আমি হৰণ কৰিব লাগিব তো চাই থাকা কেনেকৈ কৰা হয় তো দিয়া আছে এইটো শূন্য দুটা কি √5/3 আৰু -√5/3 তো আমি কি লিখিম ইয়াৰ উৎপাদক এতেকে লিখা উৎপাদকবোৰ হ'ল উৎপাদক দুটা হল কি হ'ব এইটো প্লাস আছে ন আমি মাইনাসত লিখিব লাগিব x - √5/3 আৰু কি হ'ব তোমাৰ x + √5/3 এই দুটা আমি কি পালো উৎপাদক শূন্য দুটা দিয়া থাকিলে উৎপাদকবিলাক এনেকৈ লিখিব লাগে এতিকে আমি লিখিম কি পূৰণফল এই দুটাৰ সো পূৰণ কৰিলে কি হয় x - √5/3 ইনটু x + √5/3 তো আমি কি পাইছিলোঁ আগতে তোমালোকে এটা আইডেন্টিটি পাইছিলা আইডেন্টিটি হল এনেকুৱা আছিলে যে a + b ইনটু a - b ক্লাস 8ত পাইছিলা তো 9ত আছে চাগে আৰু এটো আমি 10ত কৰি আছে সো কি হল তো a + b ইনটু a - b আমি কি লিখিব পাৰো a² - b² ঠিক আমি যদি এটো a বুলি ভাবি লও এটো b বুলি ভাবি লোৱা এটো a এটো b তাহলে কি হ'ব আমি এটো এনেকৈ লিখিব পাৰো a² - b² তো লিখা x² মাইনাস এটো হ'ব কি √5/3 হোল স্কয়ার এনেকৈ লিখিব পাৰো এটো হল x² মাইনাস এর কি হ'ব √টো কাট হৈ যাব তো থাকিব কি এতে 5/3 হয় না নহয় 5/3 এতেকে আমি যেটো কি পাৰো উৎপাদক দুটা পূৰণফল এটো দি আমি কি কৰিব লাগিব যেটো আমাৰ দিয়া আছে বহুপদ হেতু বহুপদক আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব তো সোৱা তিয়া লিখা x² - 5/3 এখানে আমি লিখি ললো এটোকে আমি হৰণ কৰিম কি আমাৰ বহুপদটো দিয়া আছে তোমাৰ 3x⁴ + 6x³ - 2x² - 10x - 5 এইটো আমাক দিয়া আছে এবাৰ আমি হৰণ কৰিব লাগে তো সো ইয়াৰে ফার্স্ট টার্মটো আমাৰ কি দিয়া আছে x² আৰু কি দিয়া আছে 3x⁴ আমি এইটো বনাব লাগে তাৰ কাৰণে আমি কি কৰিম এই x² - 5/3 লগত আমি কি কৰিব লাগিব এতে যেটো 3 নাই গতিকে 3 এটাটো দিবই লাগিব
আৰু ইয়াতে কি লাগিব x স্কয়াৰ x স্কয়াৰ দি দিয়া কিমান হ'ব এটো লগত এটো পূৰণ কৰিলে কিমান হয় 3x টু দি পাৱাৰ 4 এতে মাইনাস আহি যাব এটো সোৱা a3 টো কাট হৈ যাব থাকিব কি -5x স্কয়াৰ এইখিনি থাকি যাব তো আমি কি লিখিম ইয়াতে 3x স্কয়াৰ ইয়াতে লিখিম আমি 3x টু দি পাৱাৰ 4 মাইনাস 5x স্কয়াৰ এইখিনি হল এবাৰ তোমালোকে বিয়োগ কৰি লোৱা এটো কি হ'ব প্লাস আছে মাইনাস হৈ যাব মাইনাস আছে কি হ'ব প্লাস হৈ যাব গতিকে এটো কাট হৈ গল থাকিল কেইবাৰ সোৱা এটো আছে তোমাৰ হাইস্ট পাওয়ার থাকাটো আছে 6x কিউব এটো আছে প্লাস 5x স্কয়ার এটো আছে মাইনাস 2x স্কয়ার গতিকে কি হ'ব প্লাস 3x স্কয়ার মাইনাস 16x মাইনাস 5 এইখিনি থাকিব এবাৰ আমি চাব লাগিব ইয়াৰ হাইস্ট পাওয়াৰটো কিমান আছে 6x কিউব ইয়াৰ কিমান আছে x স্কয়ার ঠিক একেদৰে লিখি লোৱা লিখি ললে ভুল হোৱাৰ কোনো চান্স নাথাকে গতিকে আমি কি লিখিম সোৱা 6x কিউব বনাব লাগিব গতিকে এটো 6 নাই 6 এটা দিব লাগিব আৰু এটা কি লাগিব x লাগিব তেতিয়া পূৰণ কৰিলে কি হ'ব 6x কিউব হৈ যাব আৰু 3 আৰু 6 কি হ'ব কাট হ'ব কাট হোৱাৰ পিছত কি থাকিব এতে 2 এটা থাকিব গতিকে 2 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 10x হৈ যাব গতিকে কি লিখিবা এবাৰ আমি কি হেদি পূৰণ কৰিলো 6x গতিকে এটো প্লাস 6x হ'ব আৰু পূৰণ কৰাৰ পিছত আমি কি পাম 6x কিউব মাইনাস 10x এটো বিয়োগ কৰি দিয়া প্লাস আছে মাইনাস হ'ব মাইনাস আছে কি হ'ব প্লাস হৈ যাব তো কি কৰা এটো কাট হৈ যাব থাকিব কি এইফালে সোৱা এইফালে কিন্তু এটো 10 আছিল ন 10 আছিল এটো তো তোমাৰ কি হ'ব এই ট্ৰাম কি হ'ব কাট হৈ যাব কাট হোৱাৰ পিছত ইয়াতে থাকিব তোমাৰ 3x স্কয়াৰ মাইনাস 5 এইখিনি থাকি যাব তো এইবাৰ আমাৰ কি হ'ব ইয়াতে 3x স্কয়াৰ আছে ইয়াতে কিন্তু x স্কয়াৰ আছে গতিকে আমি কি কৰিম x স্কয়াৰ মাইনাস 5/3 ৰ লগত অকল 3 এটা পূৰণ কৰিলেই আমি ফাৰ্স্ট টাৰ্মটো পাই যাম কি হ'ব 3x স্কয়াৰ মাইনাস 3 পূৰণ কৰিলে কি হ'ব কাট হৈ যাব থাকিব কি অনলি 5 তো আমি কি কৰিলো ইয়াৰ লগত আমি কি কৰিছো 3 মাল্টিপ্লাই কৰিছো গতিকে +3 টো ইয়াতে লিখিলো +3 হল পালো আমি কি 3x স্কয়াৰ মাইনাস 5 এটো লাইন এটা দি দিয়া এটো মাইনাস কৰে এবাৰ মাইনাস হ'ব যেটো এটো প্লাস আছে এটো মাইনাস আছে গতিকে কি হ'ব এটো প্লাস হৈ যাব সো এটো কাট হল এটো কাট হল থাকিব কি 0 গতিকে আমি বাকি কি পালো শূন্য পাইছো তো এবাৰ আমি লিখিব পাৰো সোৱা এতেকে লিখা যেটো আমাৰ কি আছিল বহুপদটো দি আছিল 3x টু দি পাৱাৰ 4 প্লাস 6x কিউব মাইনাস 2x স্কয়াৰ মাইনাস 10x মাইনাস 5 এটো আছিল তো এটো সমান সমান আমি কি লিখিব পাৰো এটো আমাৰ যেটো কি আছিল উৎপাদক দুটা পূৰণ কৰাৰ পিছত আমি যেটো পাইছিলো x স্কয়াৰ মাইনাস 5/3 আৰু ইয়াৰ লগত কি পূৰণ হৈছে এটো আমাৰ ভাগফল 3x স্কয়াৰ প্লাস কি আছে 6x প্লাস 3 ইয়াৰ লগত প্লাস শূন্য কৰি দিলেও কোনো একো নহয় তো আমি কি কৰিলো সোৱা এই দুটাৰ পূৰণফল যদি আমি পূৰণ কৰি চাও তেনহলে আমি এটো পাম হয়নে তো এইবাৰ আমাৰ যেহেতু এই দুটাৰ শূন্য দুটা আমাৰ দিয়া আছে আমাৰ ওলাব লাগে কি বাকি আৰু দুটা শূন্য তো এইখিনি আমি আৰু কৰিব লাগিব সোৱা x স্কয়াৰ মাইনাস 5/3 এইটোক আমি এনেকৈ ৰাখি দিম আৰু এই বস্তুটো কিবাৰ আমি কি কৰিম এটো মাজৰ ট্ৰামটো আছে এটোক আমি ভাঙিব লাগিব কেনেকৈ এটো তোমালোক আগতে পাইছা সোৱা তাৰ কাৰণে আমি কি কৰিব লাগিব ধ্ৰুবক পদটো আৰু x স্কয়াৰ সহগ পূৰণ কৰিব লাগে তো 3 3 গুণ কিমান হয় 9 তো 9ক আগো মৌলিক উৎপাদক বিশ্লেষণত এটো ভাঙিব লাগে সোৱা তো 3 3 গুণ 9 হয় তো আমি কি লিখিম এটো 3x স্কয়াৰ লিখিম 6 ক এবাৰ আমি কি কৰিম 3 + 3 কৰিলে কিমান হয় 6 গতিকে 3 + 3 কৰি দিয়া এটো হৈ যাব 6 + 3 এইখিনি বুজিব পাৰিছা আশা কৰিছো তো এবাৰ আহিলে তুমি এটো একেদৰে ৰাখি যাবা যেনেকৈ আছে ঠিক তেনেকৈ এটো ৰাখি গলে হল আৰু বাকিখিনি কৰি থাকিবা তো এটো কি লিখিবা এবাৰ যে 3x স্কয়াৰ আমি 3x + 3x লিখিব পাৰো +3 তো ফাৰ্স্ট ব্ৰেকেট ইউজ কৰিব পাৰা এটো লিখা x কিউব মাইনাস 5/3 আৰু এইখিনি হ'ব সোৱা এই দুটাৰ পৰা এবাৰ আমি কমন ল'ব লাগিব যেহেতু আমি উৎপাদক ওলাব লাগে গতিকে আমি কি কমন আহে 3x দুটাৰ পৰা 3x কমন আহে ইয়াতে থাকিব কি x ইয়াতে থাকিব +1
এই দুটাৰ পৰা কি কমন আহে অনলি 3 গতিকে x + 1 থাকিব তো আমি এটো কেনেকৈ লিখিব পাৰো x স্কয়ার - 5/3 এটো লিখা হয় কি এই দুটাৰ পৰা কি কমন আছে x + 1 x + 1 x + 1 টো কমন লোৱা থাকিব কি 3x + 3 এই বাকি দুটো উৎপাদক আহি গ'ল এই দুটো উৎপাদকৰ আমি শূন্য লাভ লাগিব তো লিখাইবা যে বাকি দুটো শূন্য হল কি হ'ব চোৱা বাকি শূন্য দুটা হল কি লিখিবা x + 1 = 0 আৰু 3x + 3 = 0 তো কি হ'ব x = -1 আৰু এই ক্ষেত্ৰত কি হ'ব 3x = -3 তো x = কি হ'ব -3/3 কাট কৰিলে কিমান আহে -1 আহে গতিকে বাকি দুটা শূন্য হল -1 আৰু -1 গতিকে শূন্য দুটা হল -1 -1 আশা কৰিছোঁ তোমালোকে ভালকৈ বুজিব পাৰিছা